শোষণকাৰী মনোবৃত্তি আৰু ভণ্ড ৰাজনীতিয়ে কিদৰে অসমৰ সাধাৰণ জনতাক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, সেই অসমবাসী কবিতাটিত কবিয়ে তাকেই ক'ব বিচাৰিছে। হে অসমবাসী, আৰু নকৰিবা ধেমালি, দানৱতা পৰিহৰি মানৱতাক লোৱা আঁকোৱালি। কোনোবাই নিছে তোমাক সভ্যতাৰ পথত, কোনোবাই উঠাইছে তোমাক বিপদৰ ৰথত। তুমি বিচাৰ কৰা তোমাৰ সঠিক দিশ, আনে দিয়া অমৃতো যে হ'ব পাৰে বিষ। অচিন কাঠত কিয় তুমি লগাবা থোৰা, প্ৰমাণ নলৈ তুমি বিশ্বাস নকৰিবা কাকো। খ্ৰীষ্ট সমাজে তোমাক বিলাবলৈ গৈছে জ্যোতি, ক্ষতি হ'ব অবিশ্বাসে এনে সমাজৰ প্ৰতি। দুষ্ট দালালৰ কুচক্ৰত পৰি ভুল নাপাবা তুমি। শিক্ষা আৰু স্বাস্থ্য উন্নয়নৰ গান সদায় গাম আমি। ক'লা ডাৱৰ সদৃশ একাংশ সাংবাদিকে নেজানে শিক্ষাৰ মূল। তুমি আকৌ মাটিৰ মানুহ হৈ কৰিব খুজিছা যে ভুল। নোৱাৰা তুমি ভুল কৰিব, শুধৰাই আনিম আমি। এন্ধাৰৰ পৰা পোহৰৰ বাট লৈ লোৱা তুমি। মুক্তভাৱে যাম আগুৱাই হাতত চাকি লৈ, ওলাই আহা হেলা ৰঙে হিংসা বিদ্বেষ থৈ। সত্যৰ সদায় জয়, তুমি জানিবা নিশ্চয়। সততাত থাকি কৰি গ'লে কাম নহয় অৱক্ষয়। কাবৌ কৰিছো সচেতন মহলক আহা আগুৱাই। পুনৰ আকৌ দালালক দেখিলে এৰি নিদিওঁ দুনাই। হেৰৌ দালালহঁত, এতিয়াও বহু বুজিবলৈ আছে বাকী। দেশৰ জনতাক টকাৰ বিনিময়ত কেতিয়াও নিদিবা ফাঁকি। বহু মনীষীক ভুল বুজাতো কৰি গৈছিল কাম। মৃত্যুৰ পিছতো অমৰ হৈ ৰ'ল আৰু থাকিল দাম। মৃত্যুৰ পিছতো অমৰ হৈ ৰ'ল।